মই নবকুকৈ স্বাগতম জনাইছো আজি বৰ্ষাপাৰাত আইপিএলৰ হাই ভোল্টেজ মেচ আৰু এই বৰ্ষাত আজিৰ দিনটোত নামিব পাৰে বৰ্ষা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এতিয়া বতৰক লৈ জাৰি কৰিছে সতৰ্কবাণী আৰু আইপিএলৰ হাই ভোল্টেজ মেচৰ মাজতে এনেদৰে এতিয়া বতৰে হয়তো বিধি পথালি দিব পাৰে বৰষুণৰ মাজতে এনেদৰে ক্ৰিকেট অনুৰাগী সকলে আজিৰ দিনটোত উপভোগ কৰিবলগীয়া হ'ব পাৰে আইপিএলৰ এই হাই ভোল্টেজ মেচখন আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম আজি বৰ্ষাপাৰাৰ হাই ভোল্টেজ মেচত বৰ্ষাই বিধি পথালি দিয়াৰ সম্ভাৱনা ৰাজস্থান ৰয়েলছ বনাম কেকেআৰৰ মহাৰণৰ মাজতে ৰাজ্যত ধুমুহা বৰষুণৰ সতৰ্কবাণী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যৰ কেইবাখনো জিলালৈ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ভয়ংকৰ বতাহ ধুমুহাৰ লগতে শিলাবৃষ্টি আৰু বজ্ৰপাতৰো আগজাননী প্ৰেৰণ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আগন্তুক দুটা দিনলৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই হাই এলাৰ্ট আৰু ইফালে আজি বৰ্ষাপাৰাত আইপিএল মেচক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক উৎসাহ উন্মাদনা দেখি বিদেশী ক্ৰিকেট অনুৰাগীয়ে ভিৰ কৰিব বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম আৰু উপস্থিত থকাৰ সম্ভাৱনা বলিউডৰ বাদশাহ শাহৰুখ খান আৰু শাহৰুখ খানৰ আগমনৰ মাজতে এনেদৰে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী সমান্তৰালকৈ অনুৰাগীৰ সুবিধা হোৱাকৈ বিশেষ পথ নিৰ্দেশনাও জাৰি কৰিছে এতিয়া প্ৰশাসনে পুনৰবাৰলৈ কৰিছো আজি বৰ্ষাপাৰাৰ হাই ভোল্টেজ মেচত বৰ্ষাই বিধি পথালি দিয়াৰ সম্ভাৱনা আছে বৰ্ষা নামিব পাৰে বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছে বনাম কেকেআৰৰ মহাৰণৰ মাজতে ৰাজ্যত ধুমুহা বৰষুণৰ হাই এলাৰ্ট ৰাজ্যৰ কেইবাখনো জিলালৈ হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এটা ডাঙৰ খবৰ আজি যেহেতু আইপিএলৰ হাই ভোল্টেজ মেচ আৰু তাকে লৈ ব্যাপক উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে ক্ৰিকেট অনুৰাগীৰ মাজত আৰু তাৰ মাজতে এনেদৰে এতিয়া আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা দেখিবলৈ পোৱা গৈছে হাই এলাৰ্ট যে বৰষুণ হ'ব পাৰে ৰাজস্থান ৰয়েলছ ৰিয়ান পৰাগ আজিৰ দিনটোত খেলপথাৰত অৱতীৰ্ণ হ'ব আৰু তাৰ বাবে ৰাজ্যৰ কোটি লাখ লাখ অনুৰাগীয়ে ক্ৰিকেট অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে এনেদৰে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এতিয়া সতৰ্কবাণী হাই এলাৰ্ট জাৰি কৰিছে য'ত কোৱা হৈছে যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফা কোৱা হৈছে আজিৰ দিনটোত বতৰে হয়তো ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বতাহ ধুমুহা শিলাবৃষ্টি হ'ব পাৰে লগতে বজ্ৰপাতৰ আশংকা ব্যক্ত কৰিছে এনেদৰে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোত যিহেতু হাই ভোল্টেজ মেচ দুখনকৈ মেচ ইতিমধ্যে এখন 15 মেচ অনুষ্ঠিত হৈ গৈছে আৰু তাৰ পাছত আজিৰ যিখন মেচ সেই মেচখন হ'ব ৰাজস্থান ৰয়েলছ ভাৰ্চেছ কেকেআৰৰ মাজত আৰু এই মেচখন উপভোগ কৰিবৰ বাবে এতিয়া দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰিকেট অনুৰাগীসকল অহা দেখিবলৈ পোৱা গৈছে গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু পুৱাৰে পৰা এনেদৰে এতিয়া ব্যাপক উৎসাহ উদ্দীপনা আৰু সন্ধিয়া 7 বাজি 30 বজাৰ লগে লগে যেহেতু খেলখন অনুষ্ঠিত হ'ব আৰু এই খেলখনৰ মাজতে এনেদৰে এতিয়া আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী যে আজি বৰ্ষাপাৰাত বৰ্ষাই বাধা দিয়াৰ সম্ভাৱনা আছে আইপিএলৰ এই মহাৰণৰ মাজতে ধুমুহা বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণ হ'ব পাৰে বৰ্ষা নামিব পাৰে বৰ্ষাপাৰাত আৰু এই বৰষুণৰ মাজতে ক্ৰিকেট অনুৰাগী আজিৰ দিনটোত হয়তো উপভোগ কৰিবলগীয়া হ'ব পাৰে এই ক্ৰিকেটৰ আইপিএলৰ হাই ভোল্টেজ মেচখন আৰু এই মুহূৰ্তত ক্ৰিকেট অনুৰাগীসকলৰ বাবে সুবিধা হোৱাকৈ যেহেতু প্ৰশাসনৰ তৰফৰ পৰা বিশেষ পথ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ গধুৰ বাহন সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচলতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে কোন ৰাস্তাত কোন পথত এই নিষেধাজ্ঞা আছে লগতে কোনটো পথেৰে গৈ প্ৰৱেশ কৰিব পাৰিব খেলপথাৰত সেই সন্দৰ্ভত অনুৰাগীৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা কি পথ নিৰ্দেশনা জাৰি কৰা হৈছে সেই সন্দৰ্ভত কালিৰ দিনটোত সংবাদমেল সম্বোধন কৰা হৈছিল আৰু সেই সংবাদমেলৰ কিছু ক্ৰিয়াদাংশ আমি এই মুহূৰ্তত আগবঢ়োৱাৰ চেষ্টা কৰিম মানুহৰ সংখ্যা যোৱাবাৰতকৈ অলপ বেছি হ'ব পাৰে ইয়াত হলি টিকেটৰ বেছিকৈ যোৱাবাৰতকৈ বেছি সংখ্যক বিক্ৰী হৈছে এতিয়ালৈকে চ' ৰুলছ এণ্ড ৰেগুলেশ্যন একেই আছে কিন্তু তাৰে এটা মাজত মই এটা অনুৰোধ কৰিছোঁ আপোনালোকৰ থ্ৰুদি সকলোকে যিখিনি কমাৰ্চিয়েল গুডছ আছে 6 হুইলাৰ মোৰ দেন 6 হুইলাৰ বা শ্ল' মুভিং ভেহিকেলছ যিখিনি কমাৰ্চিয়েল আছে সেইখিনি আমি আগৰ নিচিনাকৈ যোৱাবাৰ যিটো ৰাস্তা আমি বন্ধ কৰিছিলোঁ সেই একেখিনি ৰাস্তাতে থাকিব 3:30 বজাৰ পৰা কোনো ধৰণৰ কমাৰ্চিয়েল গুডছ NH27 তাৰমানে নেশ্যনেল হাইৱে যিটো আমাৰ সাবৱেটো পৰিছে সেইটোত চলাচল বন্ধ থাকিব গুৱাহাটী এৰিয়াত NH27 বহুত দীঘলীয়া হৈ যাব কিন্তু গুৱাহাটী এৰিয়া NH27ৰ কমাৰ্চিয়েল গুডছটো বন্ধ থাকিব
আৰু তাৰ লগত অনুষংগিকভাৱে যিখিনি আমাৰ কানেক্টিং ৰোড আছে সেই ৰোডখিনিতো আমাৰ কমাৰ্চিয়েল গুডছ এইমাত্ৰ এইকাৰণে বন্ধ কৰা হৈছে যে যিখিনি ৰাইজ ইয়ালৈ উপভোগ কৰিব আহিব তেওঁলোকৰ যেনে কোনো ধৰণৰ অসুবিধা নহয় আৰু যিটো আপোনাৰ একে দেৱ ৰোডত যিটো লখৰা ফালৰ পৰা আহিব তাতো আমি কমাৰ্চিয়েল গুডছ বন্ধ কৰিছোঁ পাব্লিকৰ কাৰণে খোলা থাকিব কিন্তু আমি 4টা বজাৰ পিছৰ পৰা লাল গণেশৰ পৰা যিখিনি গাড়ী পাছেছ নাথাকিব সেইখিনি আমি ৰাইট সাইডে ডাইভাৰ্ট কৰি টুৱাৰ্ডছ হায়াৰ হস্পিটেলৰ ফালে পঠিয়াই কাহিলিপাৰা ফালে পঠিয়াই দিম আৰু যিখিনি গাড়ীৰ পাছেছ থাকিব সেই পাছেছখিনি আইডাৰ তেওঁলোকে ৰোলিং মিল ফিল্ডত ৰাখিব পাৰিব নতুবা তেওঁলোকে আমি যিখিনি ইয়াৰমাৰ্ক কৰা পাৰ্কিং স্পেচ আছে তাত ৰাখিব পাৰিব তেনেধৰণে যিটো ৰাস্তা আপোনাৰ আৰ্যনগৰৰ পৰা আহিছে টুৱাৰ্ডছ লখৰা ফালে সেইটো আছে এইটো কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকিব স্লো মুভিং ভেহিকেলছ বা কমাৰ্চিয়েল গুডছৰ ভেহিকেলৰ মুভমেণ্ট ষ্টপ থাকিব বাকী যিখিনি নৰ্মেল পাব্লিক বা যিখিনি মানুহ অহা যাব তাত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকিব 4:30 বজাৰ পৰা বৰ্ষাপাৰা যিটো ৰাস্তা তাৰমানে কুলবসুমতীৰ যিটো ৰাস্তা বৰ্ষাপাৰাৰ পৰা টুৱাৰ্ডছ ধীৰেনপাৰা আৰু ধীৰেনপাৰাৰ পৰা টুৱাৰ্ডছ বৰ্ষাপাৰা তিনিআলিলে সেইটো কমপ্লিটলিভাৱে চব গাড়ীৰ কাৰণে বন্ধ থাকিব এক্সেপ্ট যিখিনি কাৰ পাছেছ আছে ইনসাইড দি ষ্টেডিয়াম ৰাখিব পৰা যিখিনি কাৰ পাছেছ আছে সেইখিনি গাড়ীয়ে অহা যোৱা কৰিব পাৰিব সেইখিনি হৈছে বিশেষ হেৰি আগত আমি টাইমটো আগত কৰিছিলোঁ অলপ এতিয়া পিছুৱাই অলপ দেৰিকৈ কৰাই দিছোঁ আমি গাড়ী এইটো 4:30 বজাৰ পৰা কোনো ধৰণৰ অল কমাৰ্চিয়েল গুডছ সেইখিনি আৰু অল কমাৰ্চিয়েল 3:30 আৰু বাকীখিনি গাড়ী 4:30 পৰা ব্লক কৰা হ'ব ইয়াৰ পৰা আপোনালোকক মই এটা অনুৰোধ জনাইছোঁ যিখিনি স্পেক্টেটৰ্ছ আহিব তেওঁলোকক আপোনালোকৰ থ্ৰুৰে এটা আহ্বান জনাইছোঁ তেওঁলোকে আৰ্যনগৰৰ যিটো ৰাস্তা আৰ্যনগৰৰ ৰাস্তাটোলৈ আহি চাইকেল ফেক্টৰী হৈ বৰ্ষাপাৰাৰ ফালে যিটো ৰাস্তালৈ সেই ৰাস্তাটো ইউজ কৰিলে তেওঁলোকৰ কাৰণে সুবিধা হ'ব আৰু ইফালৰ পৰা যিখিনি আহে ধীৰেনপাৰা দি অহা ৰাস্তাটো কিন্তু ধীৰেনপাৰা আমি আফটাৰ 4 PM এইটো ব্লক কৰি দিম তেওঁলোক অন ফুট আহিব পাৰি লাগিব আৰু আগৰবাৰৰ নিচিনাকৈ আমি যিখিনি পাৰ্কিং স্পেচ দিছোঁ অলমষ্ট আমি 1400 বা 1500 মান LMVৰ পাৰ্কিং স্পেচ দিছোঁ সেইখিনি তেওঁলোকে বিভিন্ন জেগাত আগতে কোৱাৰ নিচিনা সেই জেগাত তেওঁলোকে গাড়ীখিনি ৰাখিব পাৰিব আৰু এই থ্ৰুৰে আপোনালোকক অনুৰোধ জনাইছোঁ আমাক সহায় কৰক আপোনালোকে খেলখন যাতে সুচাৰুৰূপে আমি পৰিচালনা কৰিব পাৰে এচিয়ে আৰু এইটো কাৰণে যাতে কোনো ধৰণৰ গুৱাহাটীৰ বাকী ৰাইজৰ যাতে কোনো অসুবিধা নহয় সেইটো এটা আহ্বান জনাইছোঁ আপোনালোকৰ থ্ৰুৰে আৰু যিখিনি ৰেষ্ট্ৰিকশ্যন মই আপোনালোকক ক'লোঁ এই ৰেষ্ট্ৰিকশ্যনখিনি কোনো ধৰণৰ প্ৰযোজ্য নহ'ব ইমাৰ্জেঞ্চি ভেহিকেলৰ ক্ষেত্ৰত স্কুল বাছৰ ক্ষেত্ৰত বা আদাৰ যিখিনি ধৰক লোকেল চিটিজেনছ থাকিব ইয়াৰ ৰেচিডেঞ্চখিনি তেওঁলোকৰ কোনো অসুবিধা নহয় আৰু যদি কোনোবা বেমাৰী মানুহ আনে মেডিকেলিলে সেইখিনিত আমি এইটো ইম্প'জ নকৰোঁ আৰু যদি আপোনালোকে কিবা জানিব লগা আছে মোক সুধি ল'ব পাৰে আৰু আদাৰৱাইজ মই প্ৰেছ মিটটো